নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে যি ভিডিঅ'টো লৈ আহিছোঁ, এই ভিডিঅ'টো চাই আপোনালোকৰো গাৰ নোম শিহৰি উঠিব। এনেকুৱা এতিয়া ঘটনা ঘটিছিল আৰু যি ঘটনাটোক লৈ গোটেই ভাৰতবৰ্ষতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। আৰু এই ঘটনাটো হ'ল পুনেৰ এজনী 14 বছৰীয়া কিশোৰী। তাই মাক বাপেকক নোকোৱাকৈ ঘৰৰ পৰা ওলাই আহিছিল মাত্ৰ এটা বিশ্বাসত যে তাইৰ প্ৰেমিকে আজি তাইক সিহঁতৰ ঘৰলৈ লৈ যাব। আৰু তাই অটো এখন লৈ পুনে ষ্টেচনলৈ আহি তাত ৰখি আছিল। আৰু ৰখি থকাৰ বহু সময় ধৰি তাই ৰখি থকাৰ পিছতো সেই ল'ৰাজন যেতিয়া নাহিল আৰু নাহাৰ পিছত তাই তাতে বহি বহি কান্দিবলৈ ধৰিলে। আৰু এই কান্দি থকা অৱস্থাত এজন অইন অটোৱালা আহি তাইক সুধিলে যে কি হৈছে, তোমাৰ কিবা হৈছে নেকি। এনেকুৱা সোধাৰ পিছত তাই সকলো কথাত সিয়াৰ আগত ভাঙি পাতি ক'লে। কোৱাৰ পিছত সি তাৰ পৰা ওলাই গুচি যায়। কিছু সময়ৰ পিছত আন এজন মানুহ তাইৰ কাষলৈ আহে আৰু আহি পেলাই তাইক কয়, তোমাৰ ল'ৰাজন, তুমি যাক লগ কৰিবলৈ আহিছা, সি বাহিৰত ৰৈ আছে, আহা তুমি মোৰ সৈতে। আৰু এই বুলি কৈ তাইক ষ্টেচনৰ বাহিৰলৈ লৈ যায়। আৰু লৈ যোৱাৰ পিছত তাইক অটো এখনত বহিবলৈ দিয়ে। কৈছে সি অকণমান দূৰত থিয় হৈ আছে, তোমাক এই অটোখনতে মোৰ সৈতে যোৱাৰ বাবে কৈছে। তুমি পানী খোৱা যদি অকণমান পানী খাই লোৱা। এই বুলি কৈ পানী বটলত অকণমান পানী দিয়ে। আৰু পানীখিনি খোৱাৰ পিছতে তাইৰ আৰু তৎভত নাইকিয়া হৈ যায়। আৰু ইয়াৰ পিছত সেই অটোৱালাজনে তাইক এঠাইলৈ লৈ যায় য'ত কোনো নাই। এনেকুৱা ঠাই এডোখৰলৈ লৈ গৈ সি তাইক তাতেই ধৰ্ষণ কৰে। আৰু ধৰ্ষণ কৰাৰ পিছত তাইক আকৌ অটোত উঠুৱাই লৈ সি তাৰ কেইজনমান বন্ধুক ফোন কৰে আৰু ফোন কৰি অইন এঠাইলৈ লৈ গৈ এটা ৰুমৰ ভিতৰত নগ্নভাৱে সেই ৰুমটোত বন্দী কৰি থৈ দিয়ে। আৰু ইজনৰ পিছত সিজনকৈ 5জন মানুহে সেইদিনাখন তাইক ধৰ্ষণ কৰে। আৰু যেতিয়া 5জন মানুহে ধৰ্ষণ কৰে, তাইৰ ইতিমধ্যে ৰাতি পোহৰ হওঁ হওঁ হৈ অৱস্থা। আৰু সেই সময়ত আকৌ এজন মানুহ ভিতৰলৈ সোমাই আহিছে। কোন আহি আছে কোন গৈ আছে তাই একো গমেই নাপায়, কাকো চিনি নাপায়। তাই মাথো যোনে আহিছে তাকে কাকতি মিনতি কৰিছে যে মোক অকণমান খাব কিবা দিয়া, মোক অকণমান কাপোৰ দিয়া পিন্ধিবলৈ। কিন্তু এই দানৱবোৰে কোনেও তাইৰ কথা নুশুনি কেৱল নিজৰ কামনা পূৰ্ণ কৰি তাৰ পৰা ওলাই গৈ আছে। ইতিমধ্যে 48 ঘণ্টা হৈ গ'ল। আৰু সেই ছোৱালীজনীৰ ঘৰতো মাক বাপেকে পিছদিনাখন ৰাতিপুৱাহে গম পাইছে যে ছোৱালীজনী ঘৰত নাই। আৰু তাকে দেখি ওচৰৰ পুলিচ থানাত গৈ গোচৰ এটা ৰুজু কৰি থৈ আহে। আৰু পুলিচেও লগে লগে সেই তদন্ত কৰিবলৈ ধৰিলে ওচৰে পাঁজৰে, কিন্তু ছোৱালীজনীৰ ক'তো খবৰ খাতি নাই। যেতিয়া পিছদিনাখন ৰাতি এজন ল'ৰা সোমাই আহে আৰু সোমাই আহি তাইক যেতিয়াই তেনেকৈ ধৰ্ষণ কৰিবলৈ ধৰিছিল, তেতিয়া তাইৰ শৰীৰৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল। কাৰণ 2 দিন হৈ গ'ল, না এটোপাল পানী খাব পাইছে, না কিবা খাব পাইছে, আৰু তাইৰ গাতটো একোৱেই কাপোৰ নাই। গতিকে ভাবি চাওক কি ধৰণৰ এই মানৱ, কি ধৰণৰ এই দানৱবোৰ। তাৰপিছত সেই মানুহজনে কিবা মনত ভাবি পেলাই তাইক লৈ গৈ যি ষ্টেচনৰ পৰা উঠাই লৈ আহিছিল তাতকৈ 150 কিলোমিটাৰ দূৰত দাদৰ ষ্টেচনত তাইক নি তাৰেই এজন ৰেল কৰ্মচাৰীক হাতত গোটাই দি আহে। আৰু সেই ৰেল কৰ্মচাৰীজনেও তাইক ৰুমলৈ লৈ গৈ তাইক প্ৰথমতে ধৰ্ষণ কৰে। কৰাৰ পিছত আকৌ সি এনেকুৱা দস্যু মানুহ, সি আকৌ তাৰ নিজৰ এজন বন্ধুক ফোন কৰি মাতে আৰু সেই বন্ধুজনেও তাইক ধৰ্ষণ কৰে। কৰাৰ পিছত সিহঁত 2জন তাৰ পৰা পলাই যায়। অৱশেষত সেই ছোৱালীজনী যেনি তেনি সেই ৰুমটোৰ পৰা বাহিৰলৈ ওলাই আহে অকণমান কাপোৰ গাত দি পেলাই। আৰু
যেতিয়া সেই ৰেল ষ্টেচনৰ কাষতে যিহেতু ঘটনাটো হৈছিলে, ৰেল ষ্টেচনৰ কেইজনমান পুলিচে তাইক দেখা পায় আৰু দেখা পায় লগে লগে তাইক শিশু কল্যাণ বিভাগত ফোন কৰি সেই ছোৱালীজনীক তাৰ পৰা লৈ যায়। আৰু যেতিয়া শিশু কল্যাণ বিভাগত সেই ছোৱালীজনী লৈ যোৱাৰ পিছত পুলিচকো খবৰ দিয়া হয়। আৰু পুলিচ যেতিয়া যায় তেতিয়া এনেকুৱা অৱস্থা হৈ গৈছে সেই ছোৱালীজনীৰ, যিকোনো ল'ৰা মানুহ, যিকোনো মৰ্দ মানুহৰ মাত শুনিলেই তাই চিঞৰ বাখৰ কৰে। কোনোবা মৰ্দ মানুহ দেখিলেই তাই ভয়তে কোণা এটাত গৈ বহি কঁপি থাকে। এনেকুৱা তাইৰ অৱস্থা কৰি দিছে। অৱশেষত তাইক পুনেৰ পৰা হেলিকপ্টাৰেৰে আহি সেই দাদৰ ষ্টেচনৰ কাষৰ পৰা তাইক মুম্বাইলৈ লৈ যোৱা হয়। আৰু লৈ গৈ তাত এনেকুৱা এখন হস্পিটেলৰ ব্যৱস্থা কৰা হয় য'ত কোনো মৰ্দ মানুহ, কোনো ল'ৰা মানুহৰ তাত কাম নাই। তাত যিমানসকল নাৰ্ছ আছে সেইবোৰতো মাইকী মানুহেই, আৰু ডক্তৰ, পুলিচ যোনে তাইৰ ওচৰলৈ যায় সকলোবোৰ মাইকী মানুহ। আৰু তাৰপিছত তাইৰ লাহে লাহে শৰীৰৰ অৱস্থা ভালৰ পিনে আহিবলৈ ধৰিলে। আৰু তাই গোটেই কথাবোৰ খুলি ভাঙি সেই মহিলা পুলিচগৰাকীক কয় যে এনেকৈ তাইৰ ধৰ্ষণ কৰিছে, ক'ত নি তাইক ধৰ্ষণ কৰিছে সেইবোৰ তাই বেছিভাগ মনত নাই, কিন্তু বহুতজন মানুহ তাইক ধৰ্ষণ কৰা বুলি তাই কয়। আৰু এই কথাটো যেতিয়া পুলিচে গম পায়, লগে লগে সেই পুনে ৰেলৱে ষ্টেচনত 100টা কেমেৰা খংগালি পেলাই তাৰ পৰা সেই ছোৱালীজনীক যোনে লৈ গৈছিল সেই ফুটেজটো ওলায়। আৰু ওলোৱাৰ পিছত সেই ড্ৰাইভাৰজনক লগে লগে এৰেষ্ট কৰা হয়। আৰু এৰেষ্ট কৰাৰ পিছত সেই ড্ৰাইভাৰজনৰ লগত যোনে যোনে আছিল এজন এজনকৈ সকলোবোৰকে এৰেষ্ট কৰা হয়। আৰু এই গোটেই মানুহবোৰৰ ভিতৰত প্ৰায় 13জন মানুহ পুলিচে এৰেষ্ট কৰে। আৰু লগতে যিখন হোটেলত সিহঁতে সেই ছোৱালীজনীক ৰাখিছিল সেই হোটেলৰ মালিকজনকো এৰেষ্ট কৰা হয়। আৰু এই ঘটনাটো হ'ল 31 আগষ্টৰ। গতিকে ভাবি চাওক আজিকালি দিনবোৰত কি ঘটনা ঘটি আছে। গতিকে আপোনালোকে সাৱধান থাকক বুলিয়ে মই এইবোৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব। লগতে চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং কাহিনী লৈ। তেতিয়ালৈকে ধন্যবাদ।